প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি আজি আহি পাবহি গুৱাহাটীত। দুপৰীয়া 2:30 বিমানবন্দৰৰ পৰা আৰম্ভ হ'ব আধুনিক ভাৰতৰ এই স্বপ্নদ্ৰষ্টাগৰাকীৰ অস্থি কলযাত্ৰা। বৰঝাৰ বিমানবন্দৰৰ পৰা এই অস্থি কলহযাত্ৰা গুৱাহাটী বিশ্ববিদ্যালয়, মালিগাঁও, ফাঁচী বজাৰ আৰু উলুবাৰী হৈ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ নিয়া হ'ব। তাৰ পাছত আজি তাতেই ৰখা হ'ব প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অস্থি। উল্লেখযোগ্য যে 23 আগষ্টত এই অস্থিৰ বিসৰ্জন যাত্ৰা আৰম্ভ হ'ব। এংৰাবাৰীৰ পৰা চাঁদমাৰী হৈ এই বিসৰ্জন যাত্ৰা ইলপুখুৰী আৰু লতাশিলৰ মাজেৰে গৈ ফাঁচী বজাৰৰ লাচিত পাৰ্কত সন্ত পৰিব। তাতেই ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ'ব এই অস্থি। অটল বিহাৰী বাজপেয়ীৰ এই অস্থি যাত্ৰাত সকলো শ্ৰেণীৰ লোককে অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰে। তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা অটল বিহাৰী বাজপেয়ীৰ 93 বছৰ বয়সত যোৱা 16 আগষ্টত এইমছত মৃত্যু হৈছিল। গতিকে কোনোবা গুণমুগ্ধই যদি তেওঁৰ অস্থি বিসৰ্জন যাত্ৰাত অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে 23 আগষ্ট অৰ্থাৎ কাইলৈ এই যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰিব।